আক্রমণ নকৰে বহিৰাগতহে কৰে উচ্ছেদ চলাবলৈ গলে থলুৱাই কেতিয়াও আক্ৰমণ নকৰে হয়তো দুই এটা কথা ক'ব পাৰে কিন্তু এনে ধৰণৰ আক্ৰমণ নকৰে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল বিলাহীপাৰাৰ এই গোটেই অঞ্চলবোৰত চাপৰ আৰু আন কেতবোৰ প্ৰান্তত যি দৃশ্য আজি দেখিবলৈ পালো সেই দৃশ্য অতি ভয়াবহ ইয়াৰ পূৰ্বে এনে দৃশ্য আমি দেখিবলৈ পাইছিলো যেতিয়া উচ্ছেদ কৰিবলৈ যোৱা হৈছিল উচ্ছেদ কৰিবলৈ যোৱাৰ সময়ত এই বহিৰাগত বা একাংশ সন্দেহজনকে বাৰে বাৰে আৰক্ষী আৰু প্ৰশাসনৰ লোকক আক্ৰমণ কৰে তাকো ভয়ংকৰ ৰূপত আজি এক্সকেভেটৰ জ্বলাই দিবলৈ চেষ্টা কৰা হ'ল এক্সকেভেটৰত খেৰ জাপি জ্বলাই দিবলৈ চেষ্টা কৰিছিল এটাৰ পাছত আন এটাই লাঠি লৈ আহিছিল উন্মাদৰ দৰে আচৰণ কৰিছিল লাঠি লৈ আহি এক্সকেভেটৰত আক্ৰমণ কৰিছে প্ৰশাসনৰ লোকৰ ওপৰত আক্ৰমণ কৰিছে আৰু এজনে বুকু ঢকিয়াই ঠিক উন্মাদৰ দৰে আচৰণ কৰিছে যেন মানুহ নহয় কিবা অন্য জীৱহে যেনে ধৰণৰ বুকু ঢকিয়াই যেনে ধৰণৰ আচৰণ কৰিলে সেই দৃশ্যবোৰ দেখি এটাই ক'ব পাৰি এওঁলোক উন্মাদ হৈ গ'ল কিন্তু আপুনি চাব তাৰ বিপৰীতে বৰ পুৰণি দিনলৈ আমি নাযাওঁ সৌখিদিনা লখিমপুৰৰ ঘটনাত কোনো থলুৱাই কিন্তু এনে ধৰণৰ আক্ৰমণ কৰিবলৈ চেষ্টা নকৰিলে মাত্ৰ সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰি দুই এজনে পোষ্ট দিলে তাৰ বাহিৰে কিন্তু কোনো থলুৱাই কোনো খিলঞ্জীয়াই এবাৰো আক্ৰমণ নকৰিলে প্ৰশাসন অথবা আৰক্ষীৰ লোকক অথবা এক্সকেভেটৰ ভাঙিবলৈ চেষ্টা নকৰিলে এইটোৱে হৈছে পাৰ্থক্য আমি পুনৰ কওঁ এয়া হৈছে আকাশ পাতাল পাৰ্থক্য আৰু সেই পাৰ্থক্যৰ কথাখিনি আপোনালোকক ক'ব বিচাৰিছোঁ কিমান বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে লখিমপুৰৰ যি উচ্ছেদ চলিছিল সেই উচ্ছেদৰ সময়ত বহু প্ৰতিক্ৰিয়া হ'ল সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হ'ল আনকি সামাজিক মাধ্যমত ফেচবুকৰ জৰিয়তে লাইভ কৰা হ'ল তাত থকা লোকসকলে গুণগুণে কৰিলে লাইভ বা আন একাংশ লোকেও সামাজিক মাধ্যমত কিছু কথা ক'লে কিন্তু এবাৰো প্ৰশাসনৰ লোকক আক্ৰমণ কৰিবলৈ উদ্যত নহ'ল এয়াই হৈছে সংস্কাৰ প্ৰকৃত অৰ্থত কাক কয় মানুহৰ খং থাকিব পাৰে মানুহৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰা ৰূপ আমি দেখিবলৈ পাব পাৰোঁ কিন্তু সংস্কাৰ তেতিয়াই গম পোৱা যায় যেতিয়া তেওঁলোকৰ কাষত বিষয়বস্তুবোৰ গৈ পায় আজি বিলাহীপাৰাৰ চাপৰ এই অঞ্চলবোৰত যেতিয়া আৰক্ষী প্ৰশাসনৰ লোক গ'ল অৱশ্যে তেওঁলোকক পূৰ্বে জাননী দিয়া হৈছিল এনেকুৱা নহয় যে হঠাৎ গৈ তাত উচ্ছেদ চলোৱা হৈছে বহু পূৰ্বৰ পৰা সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈ আছিল জাননী কেতিয়াবা দি থোৱা আছিল চৰকাৰী ভূমিত তেওঁলোকে দখল কৰি আছিল আৰু সেইখিনি তেওঁলোকক কোৱাও হৈছিল যে আপোনালোকে ভালে ভালে আঁতৰি যাওক তাৰ পাছতো এই নিৰ্দিষ্ট অঞ্চলবোৰত চাপৰ আৰু আন কেতবোৰ প্ৰান্তত কেৱল আমি আক্ৰমণৰ দৃশ্য দেখিবলৈ পালোঁ আৰক্ষীৰ লোকক আক্ৰমণ কৰিলে প্ৰশাসনক আক্ৰমণ কৰিলে এক্সকেভেটৰ জ্বলাই দিবলৈ চেষ্টা কৰিলে ইয়াৰ পূৰ্বে সোণাপুৰত হৈছিল কচুতলিত হৈছিল ঠিক একেই এইসকল এনে একাংশ লোক সন্দেহজনক লোক কচুতলিতো হৈছিল এতিয়া ধুবুৰী চাপৰতো হৈছে একেই আক্ৰমণ তাতেই গম পাই সংস্কাৰ কেনেকুৱা দৰিদ্ৰ মানুহটো অসমীয়াও আছে খিলঞ্জীয়াও আছে লখিমপুৰৰ বহু দৰিদ্ৰ মানুহ খিলঞ্জীয়া মানুহ তেওঁলোকৰ যেতিয়া ভূমিত উচ্ছেদ চলালে তেওঁলোকেতো এনেকুৱা আচৰণ কৰা নাছিল তেওঁলোকেতো লাঠি জোং লৈ আহি আক্ৰমণ কৰিবলৈ চেষ্টা কৰা নাছিল পাৰ্থক্য তাতেই সংস্কাৰ নোহোৱা এনে একাংশ মানুহেই অসমৰ বাবে বিপদ আনিছে সামান্যতমো তেওঁলোকৰ জ্ঞান নাই সামান্যতমো তেওঁলোকৰ সংস্কাৰ নাই কুণ্ঠাবোধ নকৰিম এইখিনি কথা ক'বলৈ এশবাৰ কথা ক'ব লাগিব এইখিনি কাৰণ এই যিটো ৰূপ দেখিবলৈ পালোঁ যেনে ধৰণৰ জংগী আৰু একেবাৰে উন্মাদৰ দৰে আচৰণ কৰিলে সেই ৰূপটো কিন্তু সমাজৰ বাবে বিষবাস্পস্বৰূপ হ'ব পাৰে লাঠি লৈ মহিলা ওলাই আহিল কণ শিশুৰ হাততো লাঠি তুলি দিবলৈ চেষ্টা কৰা হ'ল পুৰুষসকলে যেনে ধৰণৰ আচৰণ কৰিলে সেই আচৰণে চকু কপালত তুলিছে এতিয়া সকলোৰে সেইবাবেই এই বিষয়বস্তুটোৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ কাৰণ আমাৰ অসমত এতিয়া এনে একাংশ লোকেই ডকাইতি কাৰ্য চুৰি কাৰ্য এইবোৰ সংঘটিত কৰিবলৈ ধৰিছে ধিঙৰ কথা আমি জানো ধিঙতো এনেধৰণে অসমীয়া মানুহক খিলঞ্জীয়া মানুহক খেদিবলৈ চেষ্টা কৰা হৈছিল এনেধৰণে হাতত লাঠি লৈ আহি অসমীয়া মানুহক আক্ৰমণ কৰিবলৈ চেষ্টা কৰা হৈছিল ভূমি দখল কৰিবলৈ চেষ্টা কৰা হৈছিল সেই ঘটনাবোৰ বাৰে বাৰে পুনৰাবৃত্তি হৈ আছে কাৰণ এনে একাংশ লোকৰ মাজত সেইটো যেন তেওঁলোকৰ মন মগজুত শিপাই আছে তেওঁলোকৰ যেন কামেই হৈছে এনেধৰণৰ উন্মাদৰ দৰে আচৰণ কৰা জংগী ৰূপ ধাৰণ কৰা এওঁলোকৰ এই আচৰণটোৱেই প্ৰমাণ কৰে যে এওঁলোকৰ সংস্কাৰ কিমান আছে এওঁলোকৰ পৰিয়ালত কিমান দুখীয়া হ'ব পাৰে মানুহ কিন্তু দুখীয়া হ'লেও মানুহৰ এটা সংস্কাৰ থাকে এওঁলোকৰতো এই তিল মানুহ সংস্কাৰ নাই দৰিদ্ৰ হ'ব পাৰে মানুহ দৰিদ্ৰ হ'লেও সংস্কাৰ থকাটো জৰুৰী যিটো অসমৰ খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত আছে কিন্তু এইসকল মাতাল লোকৰ ক্ষেত্ৰত উন্মাদ লোকৰ একাংশ লোকৰ ক্ষেত্ৰত এনেধৰণৰ সংস্কাৰ হয়তো নাই আমি কৈছিলোঁ এতিয়া ইৰাণৰ যিজন শাসক সেই ইৰাণৰ শাসকজন উত্তৰ প্ৰদেশৰ পৰা যোৱা সেই শাসকৰ পূৰ্বজ সেই শাসকৰ সংস্কৃতৰ জ্ঞান আছিল আন ভাষাৰ জ্ঞান আছিল
সেই শাসকজনৰ পাৰ্চীৰ জ্ঞান আছিল সেই নিৰ্দিষ্ট ব্যক্তিজন যেতিয়া ইৰাণলৈ গৈছিল তেওঁৰ আজি অনুজ আহি ইৰাণৰ শাসনত বহি আছে মূল হৰ্তাকৰ্তা বিধাতা হিচাপে আছে সেই ব্যক্তিবোৰে ঘৰত তেনেকুৱা ধৰণৰ পৰিৱেশ পাইছিলে যিমানে যি বাধা নাপাওক কিয় তেওঁলোকে নিজৰ সংস্কাৰখিনিক ধৰি ৰাখিছিল যাৰ ফলত এখন দেশ শাসন কৰিব পাৰিলেগৈ এইটো মাত্ৰ এটা সৰু উদাহৰণ আচলতে সংস্কাৰ নথকাৰ ফলত তেওঁলোকে নিজৰটো বিপদ মাতেই আনৰ বাবেও বিপদ চপাই আনে আনৰ বাবেও ভয়ংকৰ ৰূপ ধাৰণ কৰি লয় এনেকুৱা ধৰণৰ আচৰণ সঁচাকৈ লজ্জাজনক আজি যি ঘটনা সংঘটিত হ'ল যেনেধৰণে এক্সকেভেটৰ ভাঙিবলৈ চেষ্টা কৰা হ'ল যেনেধৰণে প্ৰশাসনৰ লোকৰ ওপৰত আক্ৰমণ সংঘটিত কৰা হ'ল দখল কৰি থকা মাটি সেই দখল কৰি থকা মাটিৰ বাবেই এনেধৰণে আক্ৰমণ সংঘটিত কৰাটো ডকাইতৰ দৰে আচৰণ বুলি আমি ইয়াক ক'ব পাৰিম বা এনেধৰণৰ কথা সঁচাকৈয়ে আমাৰ সমাজৰ বাবে বিষবাষ্পৰ স্বৰূপ বা চিন্তনীয় বিষয় এই কথাখিনিকে আমি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিছোঁ আকাশ পাতাল পাৰ্থক্যৰ কথা চাওক এতিয়া লখিমপুৰত যেনেধৰণে উচ্ছেদ চলিছিল লখিমপুৰৰ উচ্ছেদৰ সময়ত আমি বাৰে বাৰে সেই কথাটো ক'বলৈ বাধ্য তাত এনেকুৱা ধৰণৰ ৰূপ আমি দেখিবলৈ পোৱা নাছিলোঁ তাত খিলঞ্জীয়াৰ মাটি গৈছিল সেই খিলঞ্জীয়াৰ মাটি যাওঁতে মাত্ৰ প্ৰতিবাদ হৈছিল সামাজিক মাধ্যমৰ জৰিয়তে মাত্ৰ প্ৰতিবাদ হৈছিল অতি সুস্থ ৰূপত কিছু কথা তেওঁলোকৰ মনত অসন্তুষ্টি আছিল সেইখিনি ব্যক্ত কৰা হৈছিল কিন্তু কেতিয়াও কোনো লোকক আক্ৰমণ কৰা নাছিল এই আক্ৰমণৰ যিটো প্ৰৱণতা সেই আক্ৰমণৰ প্ৰৱণতাটোৱে এওঁলোকৰ মূল চৰিত্ৰবোৰ বুজাই দিয়ে দেখুৱাই দিয়ে একাংশৰ আমি পুনৰ কৈছোঁ এই একাংশৰ মূল চৰিত্ৰবোৰ এনেধৰণেই সন্মুখলৈ আহি যায় দৰিদ্ৰতা সকলোতে আছে বহু লোকে দৰিদ্ৰতাৰ সৈতে যুঁজি থাকে আমাৰ খিলঞ্জীয়া লোকসকলেও দৰিদ্ৰতাৰ সৈতে যুঁজি থাকে কিন্তু এনেধৰণৰ অসভ্য আচৰণ কাহানিও নকৰে আজিৰ যি আচৰণ সেয়া চূড়ান্ত অসভ্য আচৰণ বুলিয়েই উল্লেখ কৰিব লাগিব এই ক্ষেত্ৰত আমি আপোনালোকৰ মতামত বিচাৰিছোঁ আমি খামেনিৰ কথা এইকাৰণেই ক'লোঁ কাৰণ সেই খামেনিও ইছলাম ধৰ্মৰ পৰা যোৱা এজন ব্যক্তি তেওঁ উত্তৰ প্ৰদেশৰ পৰা গৈ ইৰাণত তেওঁৰ পূৰ্বজ গৈ তাতেই বিস্তাৰ কৰিলেগৈ সাম্ৰাজ্য আৰু তাৰপাছত কেনেধৰণে গোটেইখন আধিপত্য তেওঁলোকে তাত ৰচিলে সেয়া আমি দেখিবলৈ পালোঁ একমাত্ৰ সংস্কাৰৰ ফলত সেইটো হৈছে সংস্কাৰ তেওঁলোকৰ আছিল সংস্কৃতিৰ জ্ঞান তেওঁলোকৰ আছিল সংস্কৃত উৰ্দু আৰবী পাৰ্চী সকলোৰে জ্ঞান তেওঁলোকৰ আছে সেই পৰিয়াল তেওঁলোকৰ মাজত বিভেদ নাই হিন্দু মুছলিম তেনেকুৱা ধৰণৰ বিভেদ নাই তেওঁলোকৰ জ্ঞানী মানুহ সেইবাবে তেওঁলোকে তেনেধৰণৰ এটা সংস্কাৰৰ মাজেদি গৈ আজি ভাল ভাল মানুহ সৃষ্টি কৰিব পাৰিছে ভাল ভাল যোগাত্মক দিশত তেওঁলোকে কাম কৰিব পাৰিছে এনেধৰণৰ উগ্ৰ স্বভাৱ তেওঁলোকৰ নাই উগ্ৰ অথবা অতি বেয়া আচৰণ কৰা স্বভাৱ তেওঁলোকৰ নাই তেওঁলোকৰ যি চৰিত্ৰ সেই চৰিত্ৰক তেওঁলোকে শুদ্ধ ৰূপতে ৰাখিছে যাৰ ফলত আজি দেশ শাসন কৰিব পাৰিছে আৰু এওঁলোকৰ মাজৰে একাংশই ডাঙৰ ডাঙৰ কথা কয় অসমত মাটি দখল কৰাৰ কথা কয় বা আন একাংশ কথা কয় কিন্তু এওঁলোকে নিজৰ মাজত সেই সংস্কাৰটো আজিলৈকে আনিবলৈ সক্ষম নোহোৱাৰ ফলতেই এওঁলোক এনেধৰণৰ অৱস্থাৰ মাজত থাকিব লগা হৈছে শিক্ষা দীক্ষাৰ পোহৰ এওঁলোকক দিবলৈ যিমান চেষ্টা কৰা হৈছে শিক্ষাৰ পোহৰ একাংশই পায়ো অপকৰ্মত লিপ্ত হৈ থাকে বাৰে বাৰে সেই অপকৰ্মবোৰ ঘনাই এওঁলোকৰ মাজত বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকভাৱে এওঁলোকৰ মাজতে কিছুমান এনেধৰণৰ অপকৰ্ম একাংশৰ মাজত আমি পুনৰ কৈছোঁ এইবোৰ যিবোৰ সন্দেহজনক ব্যক্তিৰ ক্ষেত্ৰতহে সেইবোৰ কথা প্ৰযোজ্য অথবা এনেধৰণৰ কাম কৰিবলৈ চেষ্টা কৰা কিছুমান অতি উগ্ৰ মানুহ বা এওঁলোকক যিয়ে প্ৰৰোচিত কৰে সেই লোকসকলৰ মাজতো এনেধৰণৰ কিছু হয়তো চৰিত্ৰ বিৰাজমান হৈ থাকে যাৰ ফলতেই এনেধৰণৰ আচৰণ তেওঁলোকে বাৰে বাৰে কৰি থাকে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত এওঁলোকৰ একাংশই আহি উগ্ৰ ৰূপ ধাৰণ কৰি উন্মাদৰ দৰে আচৰণ কৰে আমি পুনৰ কৈছোঁ একাংশই আৰু সেই একাংশ নিৰ্দিষ্ট ব্যক্তি যিসকলৰ সংস্কাৰ নাই আৰু সংস্কাৰ নোহোৱা মানুহবোৰেই এনেধৰণৰ আচৰণ সময়ে সময়ে কৰি আহিছে জাতি ধৰ্মৰ কথা নাই ইয়াত সংস্কাৰ নথকা মানুহৰ আচৰণহে আমি কৈছোঁ আৰু সেই আচৰণটোৱে আজি বিলাসীপাৰাত দেখা পালোঁ কচুতলিতো আমি দেখিবলৈ পাইছিলোঁ সেই সংস্কাৰ নোহোৱা মানুহবোৰৰ বাবেই আজি গোটেই সমাজখন কলুষিত হৈ পৰিছে আমি আপোনালোকৰ মতামত জানিব বিচাৰিম আপোনালোকে কি কয় এই ক্ষেত্ৰত কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক ফেচবুক আৰু ইউটিউব দুয়োটা প্লেটফৰ্মে আমি খুলি দিছোঁ কমেণ্টৰ বাবে দুয়োটা মাধ্যমতে আপোনালোকে কমেণ্ট কৰি জনাব পাৰে এই মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা বিদায় লৈছোঁ নমস্কাৰ